নমস্কাৰ, ইয়া হৈছে গীতা হাতী আৰু গীতা হাতী গুৱাহাটীৰে হয় আৰু হাতীজনীৰ বহুতেই বয়স হৈছে কাৰণে এতিয়া আৰু ধৰক বুঢ়ী হ'ল আৰু এতিয়া মুখৰ দাঁতো সৰিলে চাগে, তাইৰ দাঁতো নাই চাগে আৰু খাবলৈও নাপায় তেনেকৈ, মানে কি চুবাব নোৱাৰে যে, সেইকাৰণে খাব নোৱাৰে। সেইকাৰণে দানাবিলাক এনেকৈ বনাই লয়, বনাই কলগছত এনেকৈ দি দিয়ে, এনেকৈ সানি লয়, সানি কৰি তাক খোৱা হয়। আৰু যিহেতু তাৰ দাঁতবিলাক সৰিলে, বহুত বয়স হ'ল আৰু ধৰক বহুত বছৰ কাজিৰঙা আছিলে, কৰ্মগত আৰু কাজিৰঙা এলিফেণ্ট চাফাৰীত আছিলে বহুত বছৰ আৰু কম বয়স আছিলে নেকি। পিছত কোনো দুৰ্বৃত্ত এনেকৈ গুলি কৰিলে, মানে কাৰ্বি পাহাৰত যিহেতু খেতি চেতি খায় আৰু তাত বহুত খেতি কৰে, ডাঙৰ ডাঙৰ কাৰ্বি পাহাৰত বহুত ডাঙৰ ডাঙৰ খেতি কৰে, সেই খেতিবিলাকত চাগে সোমাইছিলে। সোমোৱাৰ পিছত তাক ধৰিবতো নোৱাৰিলে আৰু ধৰিব নোৱাৰি, পিছত কোনোবা এনেকুৱা দুৰ্বৃত্তই গুলি কৰিছিলে তাক মাৰিবৰ কাৰণে, কিন্তু নোৱাৰিলে। বেচেৰীৰ গুলি এতিয়া ভৰিতো আছে আৰু ডক্টৰে তাৰ চিকিৎসা কৰি আছে, কিন্তু গুলি ওলালে তাৰ ভৰি কাটিব লাগিব, সেইকাৰণে তাৰ গুলি ওলাব নোৱাৰিলে আৰু এনেকৈ আছে থাকিলেও। তথাপিও ধৰক ভালেই আছে, ইমান বছৰ চলিলে যদিও ভালেই চলিলে, বেয়া চলা নাই। আৰু তাৰ কঁপি আছে ঠাণ্ডাত, এইবিলাক বেয়া হ'ল, তাৰ ৰক্ত চলাচল কৰা চাগে বন্ধ হ'ল, আগৰ নিচিনা নাই, সেইকাৰণে এনেকৈ কঁপি থাকে গাত ঠাণ্ডাত। আৰু এই ৰ'দত ৰাখিছে আৰু চাক পোৱালিবিলাকে হাতেটো চাই আছে। এইখিনি জেগা আপোনাৰ বুঢ়া পাহাৰ কলাপানী বুলি কয়, এই ৰাস্তাৰ কাষতে আৰু হাতীজনী। আৰু হাতীজনী এতিয়া গুৱাহাটী লৈ যাব মালিকৰ ঘৰলৈ লৈ যাব এতিয়া বৰ্তমান, আৰু কেইদিনৰ কাৰণে ইয়াতে ৰাখিছে। ইমান লৈও যাব নোৱাৰি, খোজকাঢ়িলতে কষ্ট পায়, লাহে লাহে নিব লাগিব। এনেকুৱা আছে 2 মাহো লাগিব পাৰে, ঠিক নাই আৰু গুৱাহাটী যোৱা বহুত দিন হ'ব নহয় আৰু তেনেকুৱা। আৰু তাইক এনেকৈ খোৱা হয় এতিয়া বৰ্তমান, যিমান দিনলৈকে তাই বাচি থাকে আৰু তাক ভালকৈ শুশ্ৰূষা কৰা হ'ব আৰু ভাত ধুনীয়াকৈ ৰখা হ'ব, তাক খুৱাব লাগে আৰু ধুনীয়াকৈ ৰাখিব লাগে, যিহেতু তাৰ বহুত বয়স হ'ল। আৰু বেছি ভাল ট্ৰিটমেণ্ট পালে আৰু ভালকৈ থাকিব আশা কৰোঁ, আৰু তাক ধুনীয়াকৈ চোৱা চিতা কৰি ৰখা হ'ব। আৰু গুৱাহাটী গ'লেতো ডক্টৰ চক্টৰ পাবই আৰু তেনেকৈ ট্ৰিটমেণ্ট কৰি ৰখা হ'ব। আৰু কাজিৰঙাৰ পৰা একেবাৰে আহি গ'ল আৰু কাজিৰঙা নেক্সট টাইম কেতিয়াও নাযায়, এতিয়া গুৱাহাটীলৈ গৈ থাকিব আৰু নিজৰ ঘৰলৈ। মালিকৰ নামটো জানো কি আছিলে, এই মই পাহৰিলোঁ, যোনে কৈছিলে মোক। আৰু চাক এইফালে গুলি লাগিছিলে, এয়া টেমুনা বান্ধি আছে যে, এইবিলাক কাৰ্বি পাহাৰতে কোনোবাই গুলি কৰিছিলে। আৰু চাক গা কঁপি আছে হাতীজনী ঠাণ্ডাত, সেইকাৰণে ৰ'দত ৰখা হয় তাইক। বেয়াও লাগে, কাৰণ বহুত বছৰ কাজিৰঙা আছিলে আৰু খুব ভাল হাতী আছিলে, একদম ঠাণ্ডা, মানুহক নামাৰে নেখেদে, তেনেকুৱা একদম কম বয়সত বহুত ধুনীয়া আছিলে আৰু ধুনীয়াকৈ খোজকাঢ়ে, দৌৰি ফুৰে, তেনেকুৱা আছিলে হাতীজনী। আৰু এতিয়া বয়স হ'ল বুলি আৰু এনেকুৱা হৈছে। মানুহ যেনেকৈ বয়স হ'লে ধৰক এই মূৰবিলাক যেনেকৈ ধৰক একদম শুকাই যায়, এই চাক দাঁত সৰি গৈছে বোলে, চবাব নোৱাৰে ভালকৈ তাই, তথাপিও আৰু তেনেকৈ আছে। আৰু চাক এই কপালবিলাকৰ ভিতৰত সোমাই গৈছে, বুঢ়া হ'লে তেনেকুৱা মানুহৰো হয়, হাতীবিলাকৰ ধৰক তেনেকুৱাই। আৰু হাতীজনী খুব ভাল আছিলে আৰু বৰ্তমান বুঢ়ী হোৱাৰ কাৰণে এনেকুৱা হ'ল। আৰু চাক পোৱালিবিলাকে আৰু এয়া স্কুলৰ ওচৰতে বোলে আৰু হাতীয়ে চাই আছে ৰৈ। আৰু গীতাই চাক কান্দি আছে, খুব বেয়া লাগে এনেকুৱা হাতী বেমাৰ আজাৰ হ'লে, খুব বেয়া লাগে। এয়া মোক শুনি আছে আৰু তাই কান্দি আছে, খুব বেয়া লাগে আৰু এইবিলাক চালে মোৰ। তাক খুৱাই আছে, বেচেৰি চুব নোৱাৰে ভালকৈ, দাঁতবিলাক সৰিলে। বহুত চিকিৎসা কৰি আছে, মালিকে বহুত চেষ্টা কৰি আছে তাৰ কাৰণে তাক ৰাখিবলৈ। আৰু আজিৰ পৰা নহয়, আমিও চাগে 4-5 বছৰ পাইছোঁ ট্ৰিটমেণ্ট তাই চলি আছে, আৰু সেই ট্ৰিটমেণ্টৰ কাৰণে তাই এতিয়ালৈকেও বাচি আছে। আৰু ক'বলৈ গ'লে বহুতো বয়স হ'ল, আৰু চাক চেহেৰাটো কিমান ক্ষীণালে, কিমান বেয়া লাগে। খাব বিচাৰে, খায়ো তাই যিমানটো পাৰে চুবায়, কিন্তু হজম নহয় আৰু ভালকৈ। ধৰক হাগিলে যেনেকৈ একদম তেনেকৈ ওলাই যায় আৰু কলবিলাক, সেই তেনেকুৱা দেখিও বহুত বেয়া লাগে। ইমান মৰম লগা এটা জন্তু, এনেকুৱা বেমাৰ আজাৰ হ'লে খুব বেয়া লাগে দিয়ক। আৰু চাগে এনেকৈ দানা বনাই খোৱা হয়, তাক চুবাব নোৱাৰে যে, সেইকাৰণে ইয়াত বহুত কিবা কিবি আৰু শাক পাচলি তেনেকুৱা খিচিৰি নিচিনা বনালে যে, চাপৰ ধেৰ কিবা কিবি দি বনাইছে আৰু এনেকৈ কলত এনেকৈ সানি পেলাই দিব লাগে। আৰু এনেকৈ খুৱাই কেইদিন ধৰি এনেকৈ খুৱাই ৰাখি আছে, আৰু চেষ্টা কৰি যাব লাগিব আৰু তাক ভালকৈ ৰাখিবৰ কাৰণে। আৰু গীতাৰ কাৰণে এই দাদাজনে বহুত কষ্ট কৰি আছে। আৰু আমাৰ গীতা হাতী হ'ল গুৱাহাটীৰ, মালিক হ'ল দীপেন কলিতা গুৱাহাটীৰ। আৰু
গীতাই খাই আছে। বেয়া লাগে আৰু দিয়ক, আমাৰ কাজিৰঙাতে আছিলে ইমান ধুনীয়াকৈ, এতিয়া আৰু বেমাৰ আজাৰ হ'ল, বয়স হ'ল, সেইবুলি আৰু তাৰ স্বাস্থ্যটো আগৰ পৰা বহুত বেয়া হ'ল। বহুতো বেয়া লাগে এনেকুৱা হ'লে। আৰু আমি যিমানটো পাৰোঁ হাতীক সদায় মৰম কৰোঁ, ভাল পাওঁ, খুৱাই বোৱাই ৰাখোঁ, যতনত ৰাখোঁ। এয়া হৈছে গীতা।